এইবাৰ বিজেপিত ওলাইছে এছাম দুষ্ট প্ৰকৃতিৰ মানুহ দলৰ পৰা সুবিধা লৈ সেইসকলে কৰে দলৰে বিৰুদ্ধাচৰণ আনকি নিৰ্বাচনত দলীয় প্ৰাৰ্থীক ভোট নিদিবলৈ কয় যদি নগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী পৰাস্ত হয় তেন্তে সেই তেনেকুৱা একাংশ দুষ্ট লোকৰ বাবে পৰাস্ত হ'ব বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে খোদ একাংশ বিজেপিৰ পুৰণা কৰ্মীয়ে ইফালে অসমৰ গেৰুৱা শিবিৰত পুৰণি সংঘাত নাই বুলি নতুনকৈ ক'ব খুজিলেও নতুনকৈ অহাসকলক অতিথি বুলি এতিয়াও কয় একাংশ দলৰ নেতাই লোকসভা নিৰ্বাচনৰ পিছত ৰহাৰ একাংশ পুৰণি কৰ্মী আৰু কাৰ্যকৰ্তাই অনুষ্ঠিত কৰিছিল এক বিশেষ সন্মিলন আৰু এই সন্মিলনতে দলৰ ভিতৰ চৰাক লৈ বহু কথাই আলোচনা কৰিলে ৰহাৰ একাংশ পুৰণি বিজেপিৰ কৰ্মকৰ্তাই আৰু এই সন্মিলনৰ সন্দৰ্ভত সংবাদমেলযোগে সদৰি কৰি বিস্ফোৰক মন্তব্য বিজেপিৰ নেতা প্ৰণৱ শইকীয়াৰ এই সংবাদমেলত উপস্থিত আছিল প্ৰবীণ বিজেপি নেতা সমৰ সিং ডেকা আৰু জগমোহন নাথ প্ৰমুখ্যে আন বহু কেইজন সংবাদমেলত তেওঁলোকে স্পষ্ট কৰি দিলে যে যাৰ তেজত বিজেপি আছে তেওঁ কেতিয়াও জীৱনত আনক ভোট দিব নোৱাৰে দলৰ পৰা সকলো সুবিধা লৈ আন দলৰ প্ৰাৰ্থীক ভোট দিবলৈ কোৱা সকলৰ বিৰুদ্ধে প্ৰমাণ আছে বুলি তেওঁ সংবাদমেলত সদৰি কৰে মাজতে আছে দলৰ প্ৰতিষ্ঠাতা বুলি কয় কৈ পেলাই তেওঁলোকে কি কৰে দলটোক বেকবাইটিং কৰে আৰু দলৰ মানে মানুহকে ভোট দিবলৈ নিদিয়ে গতিকে তেনেকুৱা ধৰণৰো বহুত কথা আছে সেইবিলাকো আজি আলোচনা হৈছে আৰু তেওঁলোকে কি কয় মানুহ বন্ধ কৰে মিটিঙলৈ নাযাবি তেওঁলোকে দলৰ পৰা সব সুবিধা ল'ব কিন্তু লৈ পেলাই কিন্তু দলটোক ভোট দিবলৈ হাক দিব গতিকে এনেকুৱা ধৰণৰ কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহ যাতে আমি যাতে তেওঁলোকৰ পৰা সদায় দূৰত থাকো আৰু তেওঁলোকক যাতে আমাৰ পৰা যাতে অঁতৰাই ৰাখিব পাৰে সেইটো এটা প্ৰস্তাৱ লৈছো আমি আৰু দ্বিতীয় কথা হ'ল কি আজি আমি আৰু এটা কথা কৈছো যে বিজেপিৰ দৰে এটা সবল শক্তিশালী দল আজি ৰহা সমষ্টিবোৰ কোৱা নাই গোটেই মই অসমতে কৈছো আৰু নগাঁও সমষ্টিত কোনোবাই কোৱা শুনিছো যে বিজেপিটো জিকিব নে নিজিকিব ইয়াত মোক সোধে কিছুমানে মই বোলো কিয় নিজিকিব কাৰণ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইমান কষ্ট কৰিছে আমাৰ পুৰণা কৰ্মীসকলেতো আৰু কষ্ট কৰিছে কাৰণ মই এটা এথিক্স মই জানো এটা নীতি মই ভালকৈ জানো যে যিসকলে বিজেপিটো ব্লাড আৰু হাৰ্টত কৰিছিলে তেখেতসকলে জীৱনত কোনো দলক ভোট দিব নোৱাৰে কিন্তু বহুতে কৈ আছে বিজেপি হাৰিব আৰু হাৰিব যদি মই তেওঁলোকক কৈছো যে তোমালোকৰ নিচিনা দগাবাজবোৰৰ কাৰণে বিজেপি দল হাৰিব কিয় হাৰিব কাৰণ মোৰ হাতত প্ৰমাণ আছে এনেকুৱা এচাম ধুৰন্ধৰ হাৰামী আপোনাৰ তেওঁলোকৰ ভাষা নাই মই অসংসদীয় শব্দ মই প্ৰয়োগ কৰিব বিচৰা নাই গতিকে তেওঁলোকে এনেকুৱাই দুষ্ট প্ৰকৃতিৰ তেওঁলোকে বিজেপি দলৰ সকলোখিনি সুবিধা ল'ব আৰু লৈ পেলাই তেওঁলোকে বেলেগ দলক ভোট দিবৰ কাৰণে তেওঁলোকে কোৱা মানুহ আছে মই প্ৰমাণ সহকাৰে দিব পাওঁ গতিকে এনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণে আজি যদি বিজেপি দলটো হাৰে তেন্তে হলে তেওঁলোককে জগৰীয়া কৰিব লাগিব আৰু সেইবিলাক মানুহ আমি ইতিমধ্যে আমি আইডেন্টিফাই কৰিছো পুৰণি যদি কোনোবা দুই এক কৰ্মী অকমান মানে মনোকষ্ট পাই আছে বা তেনেকুৱা ধৰণৰ যদি কিবা উপেক্ষিত হৈ আছে আমি নতুন সকলৰ প্ৰতি বা তেখেতসকলৰ প্ৰতিও আমি এটা অনুৰোধ জনাইছো আজি সভাই প্ৰস্তাৱ লৈছে এইটো যে অনুৰোধ জনাইছো যে আমাৰ পুৰণা কৰ্মীসকলৰ প্ৰতি বা দলৰ কাৰ্যকৰ্তাসকলৰ প্ৰতি আপোনালোকে অলপ মৰম চেনেহৰ দৃষ্টিৰে চাব